নমস্কাৰ। আজি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম মানসিকভাৱে শক্তিশালী হোৱাৰ কাৰণে। আপুনি যদি মানসিকভাৱে দুৰ্বল, মানসিকভাৱে শক্তিশালী হোৱাৰ কাৰণে কোনসমূহ কথাত আপুনি গুৰুত্ব দিব, কোনসমূহ কথাত আপুনি বেছি গুৰুত্ব দিলে আপুনি মানসিকভাৱে শক্তিশালী হ'ব, আপুনি জীৱনত উন্নতি কৰিব পাৰিব, জীৱনত আপুনি সফল হ'ব পাৰিব, আপুনি আপোনাৰ এইমত আপোনাৰ লক্ষ্যত উপনীত হ'ব পাৰিব, আপুনি ছাকচেছ হ'ব পাৰিব। কোনসমূহ কথা আপোনাৰ জীৱনৰ কাৰণে, প্ৰত্যেকগৰাকী ব্যক্তিৰ জীৱনৰ কাৰণে কোনসমূহ কথা মানসিকভাৱে ষ্ট্ৰং হৈ জীয়াই থকাৰ কাৰণে বা শক্তিশালীভাৱে সুস্থভাৱে জীয়াই থকাৰ বাবে কোনসমূহ কথা আমাৰ কাৰণে খুবেই প্ৰয়োজনীয়, প্ৰতিগৰাকী ব্যক্তিৰ কাৰণে কোনসমূহ কথা খুবেই প্ৰয়োজনীয়, এই বিষয়ে আলোচনা কৰিম। আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মানসিকভাৱে ষ্ট্ৰং হ'বলৈ, মানসিকভাৱে শক্তিশালী হ'বলৈ আপুনি উদাস নহ'ব। সকলো ব্যক্তিৰ জীৱনত কিবা নহয় কিবা সমস্যা আহিবই, সমস্যা থাকিবই জীৱনত যদি সমস্যা নাথাকে তেতিয়াহ'লে সেই ব্যক্তিগৰাকী জীৱনৰ মূল্যহীন টাইপৰ হৈ যাব। গতিকে সেই সমস্যাক লৈ আপুনি উদাস নহ'ব, আপুনি নিৰাশ নহ'ব, আপুনি সেই সমস্যাৰ সমাধানৰ কাৰণে চেষ্টা কৰিব। আপুনি উদাস হৈ সেই সমস্যাটো লৈ উদাস হৈ বহি নাথাকিব। কি ধৰণে আপুনি সমস্যাটোক অভাৰকাম কৰিব পাৰে, সমস্যাটো আপুনি চলিউশ্যন আপোনাৰ সমাধান কৰিব পাৰে, এই বিষয়ে আপুনি চেষ্টা কৰিব, উদাস হৈ নাথাকিব। পজিটিভ থিংকিং, সদায় পজিটিভ থিংকিং কৰিব। আপোনাৰ বিষয়ে কোনোবাই নিগেটিভ ক'লেও, আপোনাৰ কোনোবাই তাচ্ছিল্য কৰিলেও, আপুনি ঠাট্টা মস্কৰা কৰিলে, সেইসমূহ কথাত সেনেকুৱা কথাবোৰত গুৰুত্ব নিদিব। আপুনি প্ৰতিটো কথা, আপোনাৰ যদি কোনোবাই আপোনাৰ নিগেটিভ পইণ্ট কৈছে, আপোনাক বেয়া বুলি কৈছে, সেই বেয়া বুলি কোৱা কথাটো ভাবি আপুনি সেই মানুহটোক বেয়া পোৱা, সেই ধৰণৰ চিন্তাধাৰা নানিব নিজৰ মনতে। আপুনি পজিটিভ থিংকিং কৰিব। কোনোবাই প্ৰশংসা কৰিলে তাক কৰিব, কোনোবাই আপোনাৰ বেয়া ক'লে সেই বেয়াখিনি কেনেকৈ ভাল কৰিব পাৰি সেই বিষয়ে আপুনি চিন্তা কৰিব। সেই মানুহজনে আপোনাৰ বেয়াটো দেখুৱাই দিয়া কাৰণে মানুহজনক ধন্যবাদ দিব। আপুনি কেনেধৰণে পজিটিভ থিংকিঙেৰে জীৱনটো আগবাঢ়িব পাৰে সেইটোত আপুনি গুৰুত্ব দিব। আপোনাৰ পৰা প্ৰত্যেক ব্যক্তিয়ে সুখী হ'ব এনেকুৱা কোনো কথা নাই, প্ৰত্যেক ব্যক্তিগৰাকীয়ে আমি সুখী কৰিব পাৰিম সেনেকুৱা কোনো কথা নাই। কিন্তু হয়, আপোনাৰ পৰা যে কোনো ব্যক্তিয়ে দুখ নাপায় সেইটো আপুনি নিশ্চয় গুৰুত্ব দিব। কিন্তু আপোনাৰ ছাকচেছতো বিভিন্ন মানুহে ওচৰ চুবুৰীয়া আপোনাৰ বেয়া পাব পাৰে আপুনি উন্নতি কৰাৰ ফলতো। গতিকে আপুনি প্ৰত্যেক মানুহকে সুখী কৰিব পাৰিব বুলি, প্ৰত্যেকে আপোনাৰ কামত সুখী হ'ব বুলি এনেকুৱা কথা নাই। আপুনি সেইবোৰ কথা ধৰি নাথাকিব, সেইবোৰ কথা ভাবি নাথাকিব। আপুনি আপোনাৰ লক্ষ্যত উপনীত হোৱাৰ কাৰণে আপুনি চেষ্টা অব্যাহত ৰাখিব। আপোনাৰ ভুলৰ পৰা শিকক। ভুল প্ৰত্যেক মানুহৰে হয়। আপুনি যদি ভুল কৰা নাই তেতিয়াহ'লে আপুনি একো কামো কৰা নাই, আপুনি একো চেষ্টাও কৰা নাই, কাৰণ ভুল হ'বই, মানুহ মাত্ৰেই ভুল হয়। আপুনি আপোনাৰ ভুলৰ পৰা শিকক। ভুল আপোনাৰ কিন্তু বাৰে বাৰে যে একেটা ভুলেই নকৰে, আপোনাৰ ভুলৰ উদ্ভাৱনী আছে। ভুলটো বাৰে বাৰে একেটা ভুল নকৰিব। আপুনি ভুলৰ পৰা আপুনি শিকক, হাৰ নামানিব। আপোনাৰ জীৱনত পাছ ফেইল থাকিব, আপুনি উন্নতিও হ'ব, কেতিয়াবাতো আপুনি তলৰ পিনে আহিব লগা হ'ব পাৰে, কিন্তু হাৰ নামানিব। আপুনি ডাউন পৰি নিদিব, আপুনি চেষ্টা কৰি থাকিব, সফল নিশ্চয় হ'ব। এই কথাকেইটা যদি গুৰুত্ব দিয়ে জীৱনত মানসিকভাৱে ষ্ট্ৰং হ'ব, আপুনি জীৱনত সফল হ'ব। আজি এইখিনি, পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয় লৈ আপোনাৰ প্ৰস্তুত হ'ম। ধন্যবাদ, নমস্কাৰ।